পিএফৰ মই 2.5 লাখলৈকে দিছিলোঁ, কিন্তু চন্দন ব্ৰহ্ম যদি আহে তাতো আৰু কিবা হাজাৰ কমি যাব আকৌ 2.5 লাখত। যে চকুৰে হালি যেতিয়া মিডিয়াত ওলায় তাৰ কথাও মানুহে শুনে। আগ্ৰামাও সেইটো কামকে কৰি আছে যে তেওঁৰ কথাও শুনিব মানে। 6 লাখতকৈ 7 লাখ যিমান BPFৰ কমিব আমাৰ বাঢ়িব। কংগ্ৰেছ হয়, নতুনকৈ আহিছে। কংগ্ৰেছৰ সোমোৱাটো 1 বছৰ বা 1.5 বছৰ হৈছে, কিন্তু কট্টৰ কংগ্ৰেছ হয়। নিৰ্বাচনটো আহি আছে। প্ৰথম পৰ্যায়ৰ যিটো নমিনেশ্যন, ছেকেণ্ড পৰ্যায়ৰ নমিনেশ্যন হৈয়ে গ'ল। প্ৰথম পৰ্যায়টো শেষেই হৈ গ'ল। দ্বিতীয় পৰ্যায়ত যোৱাকালি দিলীপ শইকীয়াৰ কাৰণে দৰং ওদালগুৰিৰ নমিনেশ্যন দিয়া হ'ল। এইটো অভিলেখ আৰু নমিনেশ্যনত ইমান হাজাৰ হাজাৰ মানুহ, 40-50 হাজাৰ মানুহ। মুখ্যমন্ত্ৰী আহিছে সিদিনাই প্ৰায় মানে যোৱাকালি বিজয় হোৱা যেন লাগে। এতিয়া কোকৰাঝাৰত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন 7 তাৰিখ মে'ত হ'ব। 12ৰ পৰা 19 যিকোনো দিনৰ নমিনেশ্যন আমি দিম। তো ইয়াত আমি প্ৰচাৰ অভিযান চলাই আছোঁ আৰু চব দলে কৰি আছে, আমিও কৰি আছোঁ। ৰাইজৰ সঁহাৰি মানে আগৰ পৰাই আছে। তাৰমানে ইয়াত এটা কথা আছিলে যে 50% ভোটাৰ্ছ অফ দি কোকৰাঝাৰ লোকসভা কনষ্টিটুৱেঞ্চি, এইটো UPPLৰ লগতে আছিলে। 50%টো অপজিশ্যনৰ লগত আছিল। অপজিশ্যন কম্বাইন আৰু নৱশৰণীয়া, হাগ্ৰামা আৰু কংগ্ৰেছ এইটো লৈ পেলাই। কিন্তু আজিৰ দিনত নৱশৰণীয়া 0 আৰু BPF দলটো 50% ডাউনত গ'ল। আৰু কংগ্ৰেছটো নায়েই আগৰ পৰাই। সেইকাৰণে 70% ভোটটো আহিব লাগে UPPLৰ ফালে। নাই, আমি টোটেল নাম্বাৰ কিয় ক'ম, মানে মুখ্যমন্ত্ৰী এজনে ক'লে মানে প্ৰায় 2.5 লাখৰ পৰা 3 লাখ ব্যৱধানত আমি জিকিব লাগে। তেওঁতো এনেই কোৱা নাই। মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ এটা হিচাপ থাকিব, এটা ইনফৰমেশ্যন থাকিব, ছাৰ্ভে থাকিব। তেওঁ কোৱা ধৰণে 2.5 লাখ 3 লাখ ব্যৱধানত আমি যদি জিকিব লাগে, কমচে কম 6 লাখ ভোট পাব লাগে আমি। 6 লাখতকৈ 7 লাখ যিমান BPFৰ কমিব আমাৰ বাঢ়িব। BPFে হয়, নৱশৰণীয়াটো নায়েই এতিয়া। তেওঁ যোৱাকালি হাইকোৰ্টেও এটা অৰ্ডাৰ দি দিলে। তেওঁতো আৰু ইলেকশ্যন খেলিব নোৱাৰে। বিকল্প কোনোবা কেণ্ডিডেট যদি তেওঁ মানে কি কৰে, কোনজনক থিয় কৰাই এইটোতো আমি নাজানো। জন দাসৰ লগত আৰু মই আৰু নকওঁ আৰু তেওঁ খেলিছে ঠিকেই আছে, লিষ্টত নাহে। জন দাসৰ হিচাপ কৰিব নালাগে, কাৰণ তেওঁ নিজৰ এৰিয়াত ভোট অলপমান ল'ব পাৰে। বাকী এৰিয়াত জন দাসক চিনিও নাপায় আৰু তাৰ কোনো ৱেব নাই। আলোচনা বহুত আগৰ পৰাই চলি আছিলে, কিন্তু ফাইনেল ডিচিশ্যন হোৱা নাছিল। এতিয়া 8 তাৰিখত হয় 9 তাৰিখত হয় মই খবৰ পোৱা নাই। এটা নিউজ মিডিয়াত আহিছে, আমাৰ সভাপতিয়ে এইটো ঠিক কৰিব দিনটো। আহি আছে সভাপতি। তাৰপিছত BPFৰ মই 2.5 লাখলৈকে দিছিলোঁ, কিন্তু চন্দন ব্ৰহ্ম যদি আহে তাতো আৰু কিবা হাজাৰ কমি যাব আকৌ 2.5 লাখত। আঘাত মানে তেওঁতো মানে ইকুইভেলেণ্টটো হাগ্ৰামা মহিলাৰী আছিলে। 2জন নেতাকে আমি জানিছিলোঁ BPFত। আমি হাগ্ৰামাৰ চন্দন ব্ৰহ্ম 2জনকে আমি নেতা হিচাপে জানিছিলোঁ। এতিয়া চন্দন ব্ৰহ্ম যদি UPPLৰ পৰাই আহে তেতিয়া বহুতখিনি ভোট হ্ৰাস হ'ব তেওঁলোকৰ। আৰু আজিকালি মানে হাগ্ৰামাই এটা কি হ'ল যে এটা ছুপাৰফিচিয়েল আইডিয়া লৈ পেলাই ইলেকশ্যন খেলি আছে। তেওঁ মানে তাৰ ইমেজ বাহিৰৰ পৰাও আনিব খোজে। সেইকাৰণে তেওঁ মানে কি বৰপেটা, গুৱাহাটী, শোণিতপুৰ এনেকুৱা শক্তি দেখাব খুজি আছে যে BPF এতিয়াও শক্তিশালী। অকল কোকৰাঝাৰ বুলি নহয়, আমি চবতে ইলেকশ্যন খেলিব পাৰোঁ। তাৰ হিচাপতো 5টা সমষ্টিত তেওঁ ইলেকশ্যন খেলিব। এইটোৱেইতো আচৰিত লাগি আছে মোৰ। আমি শাসনত আছোঁ আৰু এটা কোকৰাঝাৰ লোকসভা সমষ্টিটো খেলিবৰ কাৰণে আমি কিমান প্ৰেছাৰত আছোঁ। ধন নাই কি নাই, কাৰণ ধনেদি ইলেকশ্যন খেলিব নোৱাৰোঁ। এতিয়া তেওঁৰ ইমান অপজিশ্যনত থাকিও ইমান পইচা ক'ৰ পৰা আহি আছে মইয়ে নাজানো। নাই, আমাৰ একো নাই। এইটো এটা গেম পাৰ্ট অফ গেম কোনে কৰি আছে এইটো জানিব পিছত।
কাৰোবাক সহায় কৰিব বিচাৰিছে ভোট বিভাজন কৰি পেলাই তেওঁ এটা গেমটো ভিতৰৰ পৰাতো তেওঁ মাইলেজ ল'ব নোৱাৰে বাহিৰৰ পৰা মাইলেজ ল'ব খুজিছে দুবুৰীত এইটো কৰিছে এইটো নহ'ব তাৰমানে নাই মই তুলনা কৰা নাছিল মই জাষ্ট এটা উদাহৰণত কৈছিলোঁ যে হাগ্ৰামাও আজিকালি 5টা 6টা সমষ্টিত খেলি পেলাই এটা ডাঙৰ শ্লোগান দি পেলাই এটা দৃষ্টি আকৰ্ষণ কৰিব বিচাৰে অসমৰ ৰাজনীতিটো এইটোৱেই মই কৈছিলোঁ যে চকুৰালি যেতিয়া মিডিয়াত ওলাই তাৰ কথাও মানুহে শুনে তো আগ্ৰামাও সেইটো কামকে কৰি আছে যে তেওঁৰ কথাও শুনিব মানুহবিলাক কিন্তু ৰিয়েলিটিটো হ'ল যে তেওঁ এটা চিটো জিকিব নোৱাৰে এই গৰ্জনকতো মই এদিনাই কৈছোঁ নহয় আপোনাৰ সন্মুখতে কৈছোঁ মই বাৰে কিয় ক'ম আৰু তেখেতক চেলুটে মাৰিছোঁ মই এই বেয়া অৱস্থাত কংগ্ৰেছ ধৰি ৰাখিবৰ কাৰণে যে কেণ্ডিডেট হৈছে ভালেই লাগিছে কংগ্ৰেছে সদায় মনত ৰখাটো ভাল তেখেতক 20 বছৰমান পিছতো যদি শাসনত আহে কংগ্ৰেছ তেওঁক চাব লাগিব ইমান দুদিনৰ সময়ত কংগ্ৰেছ ধৰি ৰাখি আছে তেওঁ ন কংগ্ৰেছ কিন্তু কট্টৰ কংগ্ৰেছ গৰজন মুছাহাৰী কংগ্ৰেছ হয় নতুনকৈ আহিছে কংগ্ৰেছৰ সোমোৱাটো 1 বছৰ বা 1.5 বছৰ হৈছে কিন্তু কট্টৰ কংগ্ৰেছ আৰু আজিৰ দিনত কংগ্ৰেছত বিয়াগম নেতা কংগ্ৰেছ ত্যাগ কৰে এই সময়ত তেওঁ কংগ্ৰেছত প্ৰৱেশ কৰিছে साख्रि नागिरग्रा सुबुंफोरनि थाखाय गोजोनथाव खौरां गिबि खेबनि थाखाय आरबि मेथमेटिक्स सेन्टारा बाक्सानि सदर मसलफोराव गासै कम्पिटिटिभ एग्जामनि थाखाय गोदानै कोचिं सेन्टार बेखेवनो थांगासिनो दं जायफोर सुबुंफ्रा गोजान जायगायाव थांनानै कम्पिटिटिभ एग्जामनि थाखाय कोचिं लानो हायाखैमोन बिथांमोना बे बारनिफ्राय बे कोचिंनि खाबुखौ आरबि मेथमेटिक्स सेन्टारनि जोहै मसलफोराव मोननो हासिगोन बे कोचिं सेन्टाराव बिथांमोना डाइरेक्ट रिक्रुटमेन्ट 3rd and 4th ग्रेड रेलवे एसएससी आर्मी जीडी अग्निवीर बैंक पुलिस आरो टेट आनजादफोराव जिरायनो हानाय बायदि रोंगौथि गोनां फोरोंगिरिजों फोरोंथाय होनाय जागोन बे कोचिं सेन्टारनि सोमोन्दै आबुङै मिथिनो थाखाय 9101450597 6900584714 आरो 9365132228 जानबुं अनजिमायाव खौरां लानो हागोन